হাই দোস্ত ডিফেন্স আসামত আপোনালোকক মই স্বাগত জনাইছোঁ অসমত আপুনি আৰু ভেকেঞ্চি দেখিবলৈ পাব য'ত আমাৰ IBPSৰ ভেকেঞ্চি ওলাইছে ক্লাৰ্কৰ ইয়াত যদি আপুনি সম্পূৰ্ণলৈকে চাই গোটেইখিনি বস্তু জনাই দিম আপোনাক ইয়াত 6128টা পোষ্ট দেখিবলৈ পাব ইয়াত আপুনি মেল ফিমেল দুজনে এপ্লাই কৰিব পাৰিব ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল সিলেকশ্যন IBPSৰ যেটো আপোনাৰ লাষ্ট ডেট আছে 21/4/2024 আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবি আছে আপোনাৰ যোগ্যতা অনুসৰি আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত কৈছে কমন ৰিকোয়াৰমেন্ট প্ৰসেস CRP ইয়াত যেটো ভেকেন্সি আছে 14 নম্বৰৰ আমি নিশ্চয় স্ক্ৰল ডাউন কৰিম স্ক্ৰল ডাউন কৰি ইয়াত আপোনাৰ দেখিলে হ'ব যে এক্সামিনেশ্যন নেম যেটো আছে IBS CRP ক্লাৰ্ক 14 এটো ক্লাৰ্কৰ ভেকেন্সি হয় তো আমি স্টেট ওয়াইজ ভেকেন্সি দেখিবলৈ পাইছে আপুনি ইয়াত স্টেট ওয়াইজ ভেকেন্সি দেখিলে পাব আমি যেটো অসমৰ কথা কৈ আছো ইয়াত বিভিন্ন স্টেজৰ ভেকেন্সি বেলেগ বেলেগ কৈ দিয়া আছে মই অসমৰ বিষয়ে কম ঠিক আছে অসমত আপুনি 75টা ভেকেন্সি দেখিলে পাব ইয়াত আটাইতকৈ বেছি ভেকেন্সি আছে বিহাৰত ঠিক আছে ইয়াৰ পিছত আমি যদি স্ক্ৰল ডাউন কৰো নিশ্চয় কৰিলে আপোনালোকে ইয়াত দেখিলে পাব যে টোটাল নাম্বাৰ অফ পোষ্ট আপুনি 75টা অসমৰ পোষ্ট দেখিলে পাব ইয়াত আকৌ বেংক ওয়াইজ ক্যাটাগৰীখিনি দিয়া আছে যে বেংক অফ ইণ্ডিয়াত দুটা কানাড়া বেংকত আছে 4টা সেন্ট্রাল বেংক অফ ইণ্ডিয়াত 64টা পাঞ্জাব বেংকত আছে 5টা ঠিক আছে তাৰ পিছত আমি স্ক্ৰল ডাউন কৰিলে আপুনি এজখিনি ইয়াত দেখিবলৈ পাব এজখিনি আপোনাক কৈছে যে 20 ৰ পৰা 28 বছৰৰ মানুহখিনি ইয়াত এপ্লাই কৰিব পাৰিব আৰু ইয়াত ডেট অফ বাৰ্থ খিনি মেনশন কৰি দিয়া আছে যে 1 জুলাই 2024 আপোনাক কৈছে যে 2 জুলাই 1996 পৰা 1 জুলাই 2004 ৰ ভিতৰত আপোনাৰ ডেট অফ বাৰ্থ খিনি থাকিব লাগিব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকে ইয়াত এই সিলেকশন খিনিও পাব যদি আপোনালোকে শিডিউল কাষ্টৰ পৰা বিলং কৰে 5 বছৰ পাব তাৰপিছত 3 ইয়াৰ্স আৰু 10 ইয়াৰ্স আপোনালোকে পাব ডিসেবিলিটি যদি থাকে এতিয়া মোস্ট ইম্পৰ্টেন্ট কথাটো হয় যে আপোনাৰ গ্ৰেজুৱেচন মানে এডুকেচন কোন কেনেকুৱা থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব দোস্ত বন্ধু বান্ধৱীসকল আপোনাৰ যদি গ্ৰেজুৱেচন কৰিছে মানে ডিগ্ৰীখিনি যদি কমপ্লিট কৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত আপোনাক এটা কথা কৈ দিছে যে মাৰ্কশিট ডিগ্ৰী সাৰ্টিফিকেট ডেট হি ইজ অল গ্ৰেজুৱেট অন দি ডে হি সি ইয়াত আপোনাক মানে গ্ৰেজুৱেচন সাৰ্টিফিকেটখন কিন্তু আপোনাক দিব লাগিব ঠিক আছে পাৰ্চেন্টেজৰ কথা ইয়াত উল্লেখ কৰিছে তাৰপিছত আপুনি কম্পিউটাৰ লিটাৰেচি আপুনি ইয়াত দেখিবলৈ পাব ঠিক আছে প্ৰভিজেন্সি যেটো আপোনাৰ ল্যাঙ্গুৱেজৰ কথা কৈছে যে আপোনাৰ কথা কোৱা হ'ব লাগিব পঢ়িব জনা হ'ব লাগিব ষ্টেজ ভেকেন্সিৰ কাৰণে ঠিক আছে এপ্লিকেশন ফিজ কিনে আপোনাক কৈছে 175 টকা আপোনাক দিব লাগিব ঠিক আছে 175 টকা আপুনি দিব লাগিব কাৰ কাৰণে SC ST PWD আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে আৰু বাকি আদাৰ্স মানুহ যদি এপ্লাই কৰে তেনে 850 টকা আপোনাক দিব লাগিব পেমেন্ট মেথডৰ কোনো ধৰণৰ প্ৰবলেম নাই আপোনালোকে কৰিব পাৰিব এতিয়া আপোনালোকে কেনেকৈ এপ্লাই কৰিব যদি নাজানে তো নিশ্চয় কমেন্ট কৰি জনাব আৰু যদি মই আপোনাক ইয়াত কৈ দি আছো ভিডিও ডেসক্ৰিপচনত লিংক পাব তাত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ এপ্লিকেশনখন খুল হ'ব আপুনি ৰেজিষ্ট্ৰেচন কৰি ল'ব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপুনি লগইন কৰিব লগইন কৰাৰ পিছত আপোনালোকে যিখিনি ৰিকোয়াৰমেন্ট আছে পাৰ্সোনাল ডিটেইলছ কিনে দি দিব তাৰ পিছত আপোনালোকে পেমেন্ট কৰিব তাৰ পিছত সাবমিট কৰিব আৰু সাবমিটৰ পিছত আপোনাৰ ফাইনেল সাবমিট পেপাৰখন ডাউনলোড কৰি ৰাখি দিব ঠিক আছে ইয়াতে কৈছে স্টাৰ্টিং ডেট আছে 5 জুলাই 2024 লাষ্ট ডেট 21 জুলাই 2024 আৰু প্ৰিলিম এক্সাম যে হ'ব ইয়াত আগষ্টত কথা কৈছে আগষ্টত মানে আপোনালোকৰ এক্সাম হ'ব মানে আপোনাৰ হাতত বেছি টাইম নাই নিশ্চয় আপোনালোকে এপ্লাই কৰি ল'ব আৰু ষ্টাডি কৰিব আৰু সেপ্টেম্বৰ মাহত আপোনালোকৰ কি হ'ব ডেট অফ ৰিজাল্ট আহি যাব ঠিক আছে তাৰ পিছত আপোনাৰ মেইনছ এক্সাম হ'ব অক্টোবৰত ঠিক আছে তো আপোনালোকে নিশ্চয় বুজি পাইছে ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে ইম্পৰ্টেন্ট লিংকখিনি তাৰ পৰা আপোনালোকে নিশ্চয় এপ্লাই কৰি ল'ব আৰু কোনে এপ্লাই কৰে এইটো জৰুৰ কমেন্ট কৰি জনাব আপোনালোকে এতিয়া যদি আপুনি এক্সামৰ সিলেবাসখিনি চাই ইম্পৰ্টেন্ট সিলেবাসখিনি ইয়াত সিলেবাসখিনি আপুনি দেখিলে পাব ইংলিশ ল্যাঙ্গুৱেজ আছে আপোনাৰ 30টা কোৱেশ্চনত 30টা মাৰ্ক থাকিব 20 মিনিট দিয়া হ'ব নিউমেৰিকেল এবিলিটি আপুনি পাব 35 মাৰ্ক দিয়ে আছে 20 মিনিটৰ তাৰপিছত ৰিজনিং এবিলিটি আপুনি পাব 35 মাৰ্কৰ 35টা কোৱেশ্চন 20 মিনিটৰ টোটাল 100টা কোৱেশ্চন হ'ব আৰু 60 মিনিট আপোনাক দিয়া হ'ব নিশ্চয় বুজি পাইছে এতিয়া যদি আপোনালোকে সিলেবাসখিনি চাই আকৌ যেটো সিলেবাসখিনি তেন্তে ইয়াত মেইনছৰখিনি সিলেবাসখিনি চাব পাৰে জেনাৰেল আপুনি এৱাৰনেছ পাব ইংলিশ আছে ৰিজনিং আছে এপটিটিউড আছে আৰু কোৱান্টিটি এক্টিভিটি আছে ইয়াত আপোনাৰ অলপ বেলেগ টাইম দি আছে এখন আপোনালোকে নিশ্চয় প্ৰিপাৰেচন কৰি ল'ব তো আজিলৈ মানে আকৌ নেক্সট ভিডিঅ'ত আপোনালোকৰ লগত দেখা হ'ব কথা হ'ব নিশ্চয় ষ্টাডি কৰিয়ে থাকক জয় হিন্দ জয় অসম